বনাও নেকি দিয় ভালকে আছে না HB পইণ্ট আছে সাবস্ক্রাইব কৰি দিবা HB নমস্কাৰ মই হবিনাথ বুঢ়াগোহাঁই আজি HB পইণ্ট চেনেলৰ যোগেদি আপোনালোকক দেখাব বিচাৰিছোঁ যে হদিয়াৰ ৰামপুৰ মেঘেলা গাঁৱত বহুতো অপায় অমংগল হোৱাৰ কাৰণে গাঁওবাসীয়ে কিছু কৰ্ম হাতত লৈছিলে সেই দৃশ্যবোৰ মই আপোনালোকক দেখাম তাৰ আগতে ইয়াৰ মূল কাৰণ আৰু উৎপত্তিস্থল জানিব বিচাৰি মই আজি আহি উপস্থিত হৈছোহি গাঁৱৰে এগৰাকী ব্যক্তিৰ ওচৰত ব্যক্তিগৰাকীৰ বিষয়ে মই চিনাকি নিদিওঁ ব্যক্তিজনে নিজেই দিব এয়া মই ব্যক্তিগৰাকীৰ ওচৰলৈ আহিছোঁ ব্যক্তিগৰাকী আপোনাৰ পৰিচয়টো মই ৰামপুৰ মেঘেলা গাঁৱত আমাৰ হদিয়া মেঘেলা তাৰে এজন স্থায়ী বাসিন্দাৰ ব্যক্তি মই বৰ্তমান এতিয়া গুৰুমুখীয়া হয় মই ৰাইজৰ সহায়ত লৈ কৰোঁ বুলি কোৱা নহয় পাৰিবাৰিক হিচাপত মই ডেকা দিনৰ পৰাই যেন ভগৱানৰ প্ৰতি বৰ অনুৰাগ আছিল ভক্তিৰ প্ৰতিবোৰ বৰ প্ৰিয় আছিল গতিকে পাৰিবাৰিক হিচাপে আজি বৰ্তমান কৰ্মবামুণ হিচাপে মই হদিয়া ৰামপুৰ মেঘেলা গাঁৱৰ মজিয়া ৰেখাত এক স্বীকৃতি প্ৰতিফলিত হৈছে মোৰ কৰ্মবামুণ বুলি মই গোস্বামী সৎমান্য হৈ সত্ৰলৈও 4বাৰ গৈছোঁ তেওঁলোকৰ সৎমান্য হৈ নেদেখা ঈশ্বৰ স্মৰণ গোচৰ হৈ সকলোখিনি যেন সমাজৰ যিখিনি পেটকাজকৰ্ম কৰি থাকে বা উপচক্ৰ ইত্যাদি মৃতকৰ কৰ্মবিলাক মই বিধিমতে কৰি আহিছোঁ ইত্যাদি বহুত কৰা হ'ল আজি প্ৰায় মোৰ প্ৰথম এখনীয়া হওঁতে মোৰ আজি বৰ্তমান 28 বছৰমান হৈছে তথা এখনীয়া হোৱাৰ পাছতে মই পালিমেধি হিচাপত মই ৰাজমেধিৰ পৰা ভোজনীয়া যেন চট মান্য হৈ মই পালিমেধি হিচাপতো মই 8 বছৰমান যেন এই বৰমেধি যেন আঁত লৈ মই কৰ্ম কৰি আহিলোঁ আৰু মই নিজেও যে বৰমেধি হোৱা বৰ্তমান 17 বছৰমানেই হৈছেগৈ বিধি অনুযায়ী মই বহুতখিনি পেট কাজ কৰ্ম কৰি আহিছোঁ আজি আমাৰ ৰামপুৰ মেঘেলা গাঁৱৰ যেন গাঁৱৰ মজিয়া ৰেখাত পথাৰৰ মাজত বহুত মানুহ হৈছিল সকলোৱে যেন বগা বস্ত্ৰ পৰিধান কৰি যোনে যেনেকৈ পাইছে সেনেকৈ এজোপা আম বৃক্ষ তলত এক সদল বলে যেন এখন নিষ্কাম কৰি আৰু গন্ধৰ্ব যিখিনি
বিদ্যা আছে, সেই গন্ধৰ্ব বিদ্যা মৃদংগীয়া বায়ন গায়নসকলে যেন আদৰি অনা উদ্দেশ্যনো কি, কিছুদিনৰ আগৰ পৰা আজি 2024 চনত যেন আমাৰ জেঠ মাহ সোমোৱাৰ লগে লগে বৰ গাঁওখনত অপায় অমংগল অশুভ জটিল বিশৃংখল ইত্যাদি ইত্যাদি মাৰক স্থান উপনীত হৈছে। আৰু বহুত ব্যক্তিও যেন এই গাঁৱৰ পৰা এই লোকৰ পৰা পৰলোকপ্ৰাপ্তি হৈ গৈছে। হয়। আৰু অপদেৱতা স্থিত লৈছে। গন্ধৰ্ব কিন্নৰ অসুৰ চানৰ ভূত প্ৰেত যক্ষ পিশাচৰ খেতৰ কীট পতংগৰ ভয় বা সৰ্পৰ ভয়, পগলা কুকুৰ ভয় বা হাই কাজিয়া ইত্যাদি ইত্যাদি এক অশুভ যুগ সিঁচৰিতেই প্ৰায় হৈ আছে। বহু ব্যক্তিকেই যেন আত্মঘাতী হোৱা, ইচ্ছাকৃত মৃত্যুত লিপ্ত হোৱা কিছুমান অপদেৱতাই স্থিত লৈ বহুতখিনি লীলাভোগ খোৱালে। তৎকালীনভাৱে কিছু তান্ত্ৰিক কাষ চপাত বৰ্তমানে ৰক্ষা পৰিছে। তেনেকৈ গাঁওখন কিবা হৈছে বুলি সকলোৱে বেদে মঙলে কাষ চাপিছে। এতিয়া বৰ্তমানে বেদে মঙলে প্ৰতিফলিত হ'ল যেন আপোনালোকৰ নামঘৰ দুটা আছে। হয়, নামঘৰ দুটা আছে। গাঁওখন বৰ্তমান এতিয়ালৈকে 226 ঘৰমান আমাৰ গাঁৱত মৃতক ডাংখুটা 5 মাউলি 330 ৰেখাত মৃতকৰ যেন ডাংখুটা স্থিৰ হৈ আছে। আৰু জনসংখ্যাও প্ৰায় ভালেমান আছে। তাৰ বিনিময়তে আমাৰ দুটা নামঘৰ আছে, হৰি মন্দিৰ। বহু দিনৰ পৰা আমি সপোন দিনৰ পৰাই দেখি আহিছোঁ দুটা নামঘৰ আহিছে। বৰ্তমান আমি এই দুটা নামঘৰ বিধি অনুসাৰে আমি চলাই আহিছোঁ। উপৰিপুৰুষসকলে যিমতে আমাক দখাই থৈ গ'ল সেইমতে আমি চলাই আহিলোঁ। কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহু তিনিটা বিহুত আমি ৰাজহুৱা হিচাপত তাৰমানে জ্ঞাতি ডাঙৰীয়াৰ মজিয়াত আমি ৰাইজৰ কৰ্ম হিচাপে আমি সদায় কৰ্মভাগ আগবঢ়াই আহোঁ। কেতিয়াবা দিনছে কাক পিছ হয়। বিহু হুঁচৰি গোৱাৰ পিছতেই আমি কিছুমান ৰাজহুৱা কৰ্ম কৰোঁ। তাৰ পিছতে আমাৰ আকৌ শদিয়া অঞ্চলত বাবা বয়াগীত স্থান আছে। পৰম ভকত, তেওঁৰ ধৰ্মতনয়, তেওঁৰ নাম ল'লে আমাৰ শদিয়া অঞ্চলত ইমানখিনি মাহাত্ম্য আছে। চৰাই হৈও ধান নাখায়, বৰা হৈও মাটি নুকুটে, অপুত্ৰ পুত্ৰ পায়, নিধনী ধনী হয়, খুৰৌ পৰ্বত বগাই বুলি কথিত আছে। ই মিছা কথা নহয়, নিশ্চিত ধ্ৰুৱ সত্য অনিবাৰ্য। তেওঁ পৰম ভকত, তেওঁ নাম ল'লে যেন সকলোখিনি মনৰ বাঞ্ছা পূৰণ হয় বুলি আজি বৰ্তমান সকলোৰে যেন সংশয় নাই। কিন্তু সকলোৱে মনত তেওঁ গাড়ী যান বাহন কিবা ল'লেও তেওঁ যেন শৰাই এখন অৰ্চন কৰি লোৱাৰ পাছতহে তেওঁ গাড়ীবিলাক পুনৰ আৰম্ভ কৰা দেখি আহিছোঁ। আজি আমাৰ গাঁওখনত সেই বৃক্ষৰ গছ এজোপা আম গছৰ তলত সদল বলে কৰ্মকাজ কৰানো কি, সেই বেদে মঙলে প্ৰতিফলিত হ'ল। নামঘৰ ডাঙৰীয়া দুজনো আঁতৰি গুচি গ'ল। তেওঁ যিখিনি তেওঁৰ কবলৰ বাৰাণ্ডা আছিল, সেই বাৰাণ্ডাই তেওঁ এৰি দিছে কাৰণে বাহিৰৰ অপদেৱতাবিলাক আহি ইয়াত বহুত জনগণক কিবা বৰ এক তাৰমানে মাৰক স্থানত উপনীত কৰি লীলাভোগ খুৱাইছে। হয়তো পাছৰ পৰ্যায়ত বৰ তাতকৈ বেছি অশুভ হ'ব পাৰে বুলি কোৱা তৎকালীন সুচিকিৎসা কি কৰিলে পৰিত্ৰাণৰ উপায় পাম বুলি কোৱাত আকৌ বেদে মঙলে ৰিঙেই দিছে যেন গায়ন বায়নেৰে যেন আদৰি আনিব লাগিব। পূব দিশৰ পৰা ডাঙৰ বৃক্ষ এজোপাৰ পৰা আনিব লাগিব। আমি দুটা নামঘৰ অন্তৰ্ভুক্ত হৈ থকা প্ৰতিজন গৃহস্থৰ ব্যক্তিসকলে কিছুমান 3জন পাইছে, কিছুমান 2জন পাইছে, গৈ আমি বিধি অনুসাৰে যেন বেদে মঙলে প্ৰতিফলিত হোৱাৰ পৰিণামত আমি আদৰি আনিলোঁ। সেইমতে আমি নামঘৰত আনি নামঘৰ ডাঙৰীয়াৰ যেন যিখিনি আমাৰ নিয়ম নীতি আছে আমি সিমানখিনি আগবঢ়ি নাজানো। তথাপিতো এইবাৰহে দেখিছোঁ 2024 চনতেহে এনেকুৱা এটা বৰ অশুভ সঞ্চাৰ হোৱাত ঠাউৰিব নোৱাৰি আমি যেন মেঘমুক্ত অন্তে শুদ্ধ চিত্তে সকলোৱে যেন পুৱাৰ ভাগৰ পৰা যেন সংযমী হৈ বহু অনুৰাগেৰে, কাৰণ সকলোৱে দুখ হ'ব পাৰে বুলি যেন ডাঙৰীয়াক আমি আদৰি আনিলোঁ। সিফালৰ উজনি চুকৰ নামঘৰৰ মজিয়াৰ ব্যক্তিসকলো একেলগে আহি ব্ৰাঞ্চত তিনিআলিৰ পৰা আমি ফাট মেলি আহি আমি নামনি নামঘৰলৈ ডাঙৰীয়াক আনিলোঁ। আৰু বিধি অনুসাৰে নামঘৰ ডাঙৰীয়াক আঁতৰি থকাৰ পৰিণামত আমি বিধি অনুসাৰে তেওঁক পুনৰ জ্ঞাতি ডাঙৰীয়াৰ মাজমজিয়াত আমি তেওঁক স্থাপিত কৰালোঁ। আমি ভাবোঁ যেন নামঘৰ ডাঙৰীয়াজন হ'ল গাঁওখনত যিমানখিনি 5 মাউলি 330 ৰেখাত ব্যক্তি
সকলৰ মৃতক দাংখুটা আছে সকলোৱে নিয়ন্ত্ৰণকাৰীজন হ'ল নামঘৰ ডাঙৰীয়া। লোকবিশ্বাস ডাকৰ বচন মতেও ই ফটফটীয়া প্ৰমাণ। আমি প্ৰমাণ পাইছোঁ কেতিয়াবা দুখ উপস্থিত হ'লে আমাৰ নামঘৰ ডাঙৰীয়াৰ চৰণৰ আশীষ লৈ যিকোনো এটা স্মৰণ গোচৰ হৈ শেষ হৈ পৰিলে আমি পৰিত্ৰাণৰ উপায় পাই আছোঁ। আৰু সপোন জেঠেকেও তেওঁৰ ডাঙৰীয়াৰ মাহাত্ম্যবিলাক আমি পৰিলক্ষিত হৈ আছে। কিছুমানে নামঘৰ ডাঙৰীয়াক বগা বস্ত্ৰ পৰিধানে বৰ ডাঙৰকৈও দেখিছে। এইবোৰ মিছা কথা নহয়। খন্তকতে যেন নাইকিয়াও হৈ যোৱা কিছুমান পৰিলক্ষিত আছে। এইবোৰ মিছা কথা নহয়। গতিকে নামঘৰ ডাঙৰীয়াজন যদি ঠিক হৈ থাকে, তেওঁ অন্তৰ্ভুক্ত, তেওঁ আচলত থকা যেন কোনো পুৰুষ প্ৰকৃতি উচ্চ নিম্ন সৰু ডাঙৰ ক'বলৈ নাই, সকলোৱে যেন কোনো প্ৰমাদৰ ভাগি নহয়, জীৱন যাত্ৰাত কোনো অপায় অমংগল নোহোৱাকৈ যেন আহি থকা দিনবোৰ প্ৰজন্মৰ দিশবোৰ শুভময় কৰি তুলিবলৈ সক্ষম হয়। আছে কি দিন কি? আমি সদায় আজি নামঘৰ ডাঙৰীয়া আঁতৰি গ'ল, গাঁওখনত এনেকুৱা এটা অপদেৱতাই লেলাভোগ খুৱাই আমাক জৰ্জৰিত কৰিলে। এই দুখসাগৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বেদে মঙলে যিমতে প্ৰতিফলিত হ'ল, মই বৈষ্ণৱ কৰ্মগুণ হিচাপেও যেন এক আঁত ল'লোঁ। আৰু মই বৈষ্ণৱ কৰ্মগুণ হিচাপতো মই আমাৰ গাঁৱৰ বা দুয়োটা নামঘৰ ব্যক্তিসকলক মই চট মান্য কৰাই দিলোঁ যেন অদূৰ ভৱিষ্যতলৈ নামঘৰ ভিতৰলৈ যাতে কোনো বলীয়া পানী খাই নাহে। কিছুমানে খাই পিনি গা ধুই ল'ম বুলি কয়, গা নুধুৱে, গা তিয়াইহে। কিন্তু কথা এটা, আগদিনাখন সংযমী হৈ থাকিব লাগিব। কালিলৈ যদি হনু ঠাকুৰক হনুমান মন্দিৰত দান দিবলৈ যায়, বা শনি ঠাকুৰক শনি মন্দিৰত যদি দান দিবলৈ যায়, বা কোনো হাল গোসাঁই বা বৰাগী থানলৈ যায়, তেতিয়াহ'লে দান দিবলৈ হ'লে দান দিয়া আগদিনাখন পুৱাৰে পৰা আদিত্য দিনটো সোনকালি কিৰণৰ ৰশ্মি ডেৰাৰ পৰা সেই সময়ছোৱাৰ পৰা শৰীৰত যিকোনো তেল গঢ়িব নাপায় আৰু পাউডাৰ চেন লগাব নাপায়। টেঙা তিতা মাছ মাংস খোৱা নিষিদ্ধ। আৰু নিশাৰ ভাগত 4 খুঁটি বিচনাৰ ওপৰত শয়ন কৰিব নাপায়। সংযমী হৈ ৰাতিপুৱা অৰ্থাৎ পুৱা ভাগত শুদ্ধ ঠাণ্ডা পানী আৰু তিল কেইটামান চুবাই পিনি যাতে মন্দিৰলৈ বা শাললৈ দান দিবলৈ, দান অৰ্চন কৰিবলৈ আগবাঢ়ি যাব লাগে। বাটত মল মূত্ৰ ত্যাগ কৰাটো নিষিদ্ধ। য'ত ত'ত সোমোৱা বা যেনি তেনি ইফালে সিফালে দৰ্শন দৃষ্টি নিক্ষেপ কৰাটো নিষিদ্ধ। তেতিয়া পৱন কুমাৰ অৰ্থাৎ হনুমানে নিশ্চয় জানিব যে এইজন মোৰ ভক্ত আহিছে। তেওঁ যদি দানবিলাক শুদ্ধভাৱে নিদিয়ক, অকল মানুহজন ব্যক্তিজন গৈ পিনি স্মৰণ গোচৰ হ'লেও তেওঁ ভক্তৰ প্ৰতি যেন প্ৰসন্ন হ'ব। যদি এই চট মান্য নহৈ পিনি দান দিয়েগৈ, 4 খুঁটিৰ ওপৰত বিচনাৰ ওপৰত যদি শুই পিনি দিয়েগৈ, তেতিয়াহ'লে যিমান সোণ ৰূপ অনেক বস্তু অৰ্চন কৰি পিনি দিলেও হনু ঠাকুৰ বা শনি ঠাকুৰ প্ৰসন্ন নহয়। আমাৰ এটা নিয়ম যেন কৈপুকুকল পিতৃ পিতামহ মাতৃ মাতামহ আয়ুৰ ককা আইতা দেউতা বাইদেউ পিতৃগুৰু মাতৃগংগা এপা নিচাও ইলোকৰ পৰা পৰলোকপ্ৰাপ্তি হৈ যোৱা যেন ওপৰসকলৰ চট মান্য হৈ মই দুআষাৰমান ক'বলৈ যেন আগবাঢ়ি গৈছোঁ। মৃতক ডাঙৰীয়া সঁচাকৈ আছে। মৃতককেই গুৰি লৈ 5 পাউনি 3 ৰেখাত আমি গোটেই পৰিয়ালটো আজি বাস্তৱত সামাজিক জীৱ হিচাপে পৰিণত হৈছোঁ। আমি সদায় মৃতকক বিধি অনুসাৰে যেন সেৱাভাগ আগবঢ়াই যাব লাগে। মৃতক দাংখুটা স্থিৰ হৈ থাকিলে যেন তেওঁ কবলত থকা অকল মানুহকেইটাই নহয়, ৰঞ্জন গজন ভ্ৰমণ যিকোনো তেওঁ বাৰাণ্ডাত থকাখিনি কোনো অশুভ নহয়। যিমান দূৰ গতি কৰিলেও ইত্যাদি ইত্যাদি ধৰি লওক কিবা অপায় অমংগল আছে, দুৰ্ঘটনা আঘাতৰ যুগ আছে, এক্সিডেণ্টৰ যুগ আছে, ইত্যাদি ইত্যাদি শত্ৰুৰ ভয় আছে, অস্ত্ৰৰ ধাতুৰ বা কীট পতংগৰ ভয়, সৰ্পৰ ভয়, কোনো তান্ত্ৰিকৰ ছাত্ৰৰ যদি কিবা ভয় আছে, মৃতক স্থিৰ হৈ থাকিলে ইয়াৰ পৰাই দৃষ্টি নিক্ষেপ কৰি তেওঁক আঁকোৱালি মহান মহান বিপদৰ পৰা ৰক্ষা পেলাব। আৰু যিমতে মৃতকৰ স্মৰণ গোচৰ হৈ তেওঁ যাব, সেইমতে ম্যাদৰ ৰেখাত মৃতকে আকৌ ঘৰলৈ যেন আঁতলৈ কিনে পুনৰ আদৰি লয়। আৰু এটা কথা, ডাঙৰীয়া বুলি ক'লে নামঘৰো এজন ডাঙৰীয়াই হয়, গোটেই মৃতক ডাঙৰীয়া। তেওঁক যেন আমি বিধি অনুসাৰে যেন তেওঁক আদৰাৰ কথাটো হ'ল এনেকুৱা যেন আমি যিকোনো সাজ কাপোৰ বুলি কয়, সাজ কাপোৰ যেন অৰ্চন কৰি লৈ তেওঁক আদৰিব লাগে। সাজ কাপোৰ বুলিনো কাক কয়? ইয়াত ফুলাম নহ'ব, ফুল লগা নহ'ব, যেন চদা ফুল লয়, এখন চেলেং আৰু এখন গামোচা মাৰ কৰা হ'ব, যাতে সেই চেলেং আৰু গামোচা
সেই বস্ত্ৰ দুয়োখন যাতে ব্যৱহাৰ যাতে হ'ব নালাগে, কেতিয়াও ব্যৱহাৰ নহয়, ব্যৱহাৰ হোৱাবিলাক সাজ কাপোৰ নহয়। সেই সাজ কাপোৰ জুৰীয়া হয়, চেলেংখন তলত থাকিব, আগকেইটা আগলৈ থাকিব, গামোচাখন ওপৰত থাকিব। তাত পাণ এখন তামোল এটা থাকিব, বা পাণ দুখন তামোল দুটা দিব পাৰে। এটা গুৰু অৰিহণা থাকিব, 1 টকা হ'লেও 2 টকা হ'লেও, নিয়মমতে 1 টকা হ'লে মানে বেছি ভাল হয়। তাতে শৰীৰত পৰিধান কৰা যেন চেন, গলৰ মণি অৰ্থাৎ কাণৰ কেৰু, হাতৰ খাৰু, পাৰিলে নাকৰ নাকফুলি ইত্যাদি তেওঁ অৰ্চন কৰা হয়। তেওঁ গোটেইখিনি তাত তাৰমানে শৰাইখনত যেন প্ৰতিষ্ঠা কৰি লৈ যেন অৰ্চন কৰা হয়। তাৰ পাছত আকৌ আমাৰ বাওঁফালে গোৱা অৰ্থাৎ পাণ তামোল, প্ৰকৃতি স্বজন বৃক্ষ উত্তম, কলপাত জুৰীয়া পাত ল'ব লাগিব, বতা অৰ্থাৎ বা বতা বা শৰাই লগত আদৰি ল'ব লাগিব, আৰু ধৰ্ম প্ৰদীপ এগছ লাগে, আৰু বনপতি ৰমজাত বাৰিতত্ব খ্যাত অৰ্থাৎ ধূপো পাৰিলে জ্বলাব লাগে, যেন স্মৰণ গোচৰ হৈ য'ত নেকি অপৰাধ মাৰ্জন কৰিব লাগে সেই অপৰাধ মাৰ্জন কৰা হয় সাজ কাপোৰ লৈ। তাত সাক্ষী থাকিলে ভাল, ধৰি লওক আইসকলো ভগৱতী যেন স্মৰণ গোচৰ হৈ আই মহামায়া বা চহৰীয়া আদিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে অপৰাধ মাৰ্জন কৰা দেখা গৈছে, আৰু তেনেকৈ কৰি অহা হৈছে বৰ্তমান সময়ছোৱালৈকে। আৰু ভকতৰো ক্ষেত্ৰতো একেই লাগে, 2জন বা 3জন সাক্ষী হ'ব লাগে, তেওঁলোকে যেন আশীষ কৰিব, আৰু যিকেইজনে আদৰিব তেওঁলোকে অষ্টাংগ হৈ পৰি সেৱাভাগ আগবঢ়াব। তেনেকৈ যেন অপৰাধ মাৰ্জন কৰি ইত্যাদি ইত্যাদি, ধৰি লওক কি দুখ লৈ বা কি কৰোঁতি বা কি অপৰাধত তেওঁ ডাং খুটাই যেন দুখ ধৰিলে বা নামঘৰ ডাঙৰীয়ে দুখ ধৰিছে, সেই অনুসাৰে তাত তাৰমানে বাণীসমূহ আশীৰ্বাদ হিচাপত উচ্চাৰিত হ'ব, যেন ঈশ্বৰ ভগৱন্ত নেদেখাজনকো স্মৰণ গোচৰ হ'ব, আৰু দেখি থকা সাক্ষাৎ দীনদয়াল স্বয়ং আদিত্য অৰ্থাৎ সূৰ্য দেৱতাকো স্মৰণ গোচৰ কৰিব, আৰু মধ্যত বহুত আছে 33 কোটি 34 লাখ 64 দেৱ দেৱীকো সাক্ষী কৰি সেই ভকতকেইজনে যেন স্মৰণ গোচৰ হৈ যেন অপৰাধ মাৰ্জন কৰিব। তেনেকৈ আমি কৰি অহা দেখিছোঁ বৰ্তমান। তেনেকৈ এইটো পূব দিশৰ পৰাই আনিবগৈ লাগিব মানে সূৰ্য দেৱতা। এতিয়া আমাৰ হ'ল এনেকুৱা, আদিত্য প্ৰকাশে সৃষ্টি প্ৰকাশ, আদিত্য বিনাশে সৃষ্টি বিনাশ, অৰ্থাৎ পুৱাৰ ভাগৰ পৰা তুলসী পুলি এটা আপোনাৰ যিকোনো গছ পুলি এটা উঘলাই থ'লে মানে সন্ধিয়া দিনৰ শেষ পোহৰত ম্যাদৰ সাত নেওতি আগমুহূৰ্তত চব লেৰেলি পিটিক পৰি জ্বলি যায়। গতিকে আদিত্য প্ৰকাশেহে সৃষ্টি প্ৰকাশ, আপোনাৰ আদিত্য বিনাশে সৃষ্টি বিনাশ। যেতিয়া নেকি সূৰ্য অস্ত যাব বা বেলি পৰিব তেতিয়াহ'লে সৃষ্টি বিনাশ। তেতিয়া গছ পুলি এটা উঘলাই থৈ দিব, ৰাতিপুৱা সূৰ্য উদয় হোৱালৈকে চাব শিপাই হৈ থাকিব, অবিশ্বাস্য আদি মানে একেই হৈ থাকিব। গতিকে দিনৰ ভাগত যেন আদিত্য প্ৰকাশ হয়। গতিকে আদিত্য দিনলৈ আহিল, সেই দিনৰ আদিত্যৰ যিখিনি তেওঁ আমাৰ দিশ আছে, আমাৰ বিশেষকৈ আমাৰ শদিয়া অসমৰ পৰা পূব দিশলৈ তেওঁ উদয় হয়। তেওঁ যেন স্বয়ং ভগৱন্ত সাক্ষাৎ দেখি থকা ভগৱান আদিত্যই উদয় হয়। সেইকাৰণে আমি যিকোনো দিশ নিৰ্ণয় কৰিবলৈ হ'লে যেন সদায় আদিত্যক স্মৰণ গোচৰ হৈ আমি দিশ নিৰ্ণয় কৰিব লাগে, তেতিয়া কোনো অপায় মংগল সঞ্চাৰ নহয়। নেদেখা ঈশ্বৰজন আছেই, সদায় আমি যেন সময়ানুৱৰ্তিতা নিয়মানুৱৰ্তিতা আদি গুণ ল'ব লাগে। এতিয়া কিছুমানক দেওভূতে পাইছে বা অপদেৱতাই ঠিত লৈছে, এইবিলাক সময়ানুৱৰ্তিতা নিয়মানুৱৰ্তিতা এইবিলাক কিছুমান গুণ আহৰণ কৰা নাই। সেইকাৰণে মানুহ হ'লেই নহ'ব, আমি জীৱশ্ৰেষ্ঠ নৰমনিজ পথালি চুকোৱা এই টুপি চকুলো পানী এশাৰী হাতুৰি মাত এখনি চেনেহী সেয়া দুখনি সহায় হাত আছে, জ্ঞান থাকি বিজ্ঞান আছে, আত্মোৎকৰ্ষ শক্তি আছে, ইতৰ প্ৰাণীসকললৈ লক্ষ্য কৰিলে তেওঁলোকৰ এইখিনি নাই। ইমানখিনি থকা স্বত্বেও তেওঁলোকে চকুৱে দেখি নকৰা কাম জিভা দিলেও অখাদ্যকো ভক্ষণ কৰি আছে। কিন্তু এইটো কেতিয়াও হ'ব নালাগে। আমাৰ পঞ্চভূতৰ দেহাটি আমাৰ পাপে জড়িত হৈ আছে। সদায় বিনয় সংযম দয়া ক্ষমা ভক্তি ত্যাগ নিস্বাৰ্থ আদি গুণ আমি আহৰণ কৰাটো নিতান্তই বাঞ্ছনীয়। সদায় আমি ভাল মন ভাল জ্ঞান প্ৰতিটো ক্ষণ প্ৰতিটো পৰ্যায় প্ৰতিটো মুহূৰ্তত যাতে আমি চলি যাব পাৰোঁ। কেতিয়াও দুৱাৰদলি অৰ্থাৎ নঙলা বা দৈনামুখত কেতিয়াও বহি থাকিব নালাগে। দুপৰ সময়ত কেতিয়াও গছ তলত থাকিব নালাগে। আগৰ পুৰাণত বৰ্ণিত হৈ আছে, নল দময়ন্তীক দাপকলিয়ে ধৰিব নোৱাৰিছিল, বহুত দিন তেওঁ কৰ্মত কোনো বিজুতিয়ে নঘটিছিল। এতেকেহে তেওঁ ৰক্ষা পৰি আছিল। শনিও নোৱাৰিছিলে, দাপও নোৱাৰিছিল, কলিও নোৱাৰিছিলে। কিন্তু এসময়ত তেওঁ মলমূত্ৰ ত্যাগ কৰিলে,
যেন মলমূত্ৰ ত্যাগ কৰাৰ পৃষ্ঠপোষত তেওঁ পানী ল'ব লাগে। পানী লওঁতে ডুঙা পানীত তেওঁ শৰীৰটো প্ৰস পেলালে, অৰ্থাৎ টিকা ধুবলৈ লগোৱাৰ কাৰণে। কিন্তু এইটো ভুল কৰিলে তেওঁ বসুমতীক প্ৰকৃতি অকণমান লৈ সেই ডুঙা পানীখিনিত যদি ছিটিয়াই দিয়া হ'লে তেতিয়াও দাপকলিয়ে নৰ্দমণিক ল'ব নোৱাৰিলে। সেইকাৰণে আমি মানি থাকিব লাগে পুৱাৰ সময়ত কি কাম কৰিব লাগে, দুপৰ সময়ত কি কৰিব লাগে, সন্ধিয়া সময়ত কি কৰিব লাগে। সন্ধিয়া সময়ত যদি নঙলাত বহি থাকে নিশ্চয় বাহিৰৰ ভূত পেট গন্ধৰ্ব কিন্নৰ অসুৰ চানুৰ পৃথিৱীত যিমানখিনি আমাৰ মানুহ আছে বা ইতৰ প্ৰাণীসকল আছে, কিন্তু নেদেখা কিছুমান যক্ষৰ পিশাচৰ ভূত পেট গন্ধৰ্ব কিন্নৰ অসুৰ চানুৰ তাতকৈ বেছিকৈ আছে বুলি আমি প্ৰমাণ পাইছোঁ। গতিকে ইয়াকে কৈছোঁ, অদূৰ ভৱিষ্যতলৈ যাতে এই চেনেলত যাতে মই আগবাঢ়িব পাৰোঁ। আজি আকস্মিকভাৱে হ'লেও মই এই চেনেলৰ যোগেদি মই আপোনালোকক 2-3মান যেন এই ডাঙৰীয়া তথা আমাৰ গাঁওখনৰ কিছু ৰহস্য কিছুমান গুপুত হৈ থকা বাণীসমূহ উৎসাহিত কৰিলোঁ। অদূৰ ভৱিষ্যতলৈ মই কামনা কৰিছোঁ সকলোৱে যেন এই যুক্তি শ্বৰ্টবিলাক মান্য হওক, মানৱ জীৱনবিলাক সকলোখিনি যেন যিখিনি জীৱিকা পথ বিচাৰি আছে দিশ নিৰ্ণয় কৰিবলৈ বা কৰ্মক্ষেত্ৰত সকলোৱে যেন কোনো বিজুতি নঘটি, কোনো পাৰৰ পিছল নাখায়, বাণীৰ পিছল নাখায়, যেন গৰ্ব অহংকাৰ নকৰি নিজ মেঘমুক্ত অন্তে শুদ্ধ চিত্ৰেৰ ভাগ্য চন্দ্ৰতাহীন নহৈ জানো চলি থাকিব পাৰে। মই তাকে সকলোকে কামনা কৰিছোঁ। এই চেনেলৰ যোগেদি আপোনাক যদি কোনোবা আপোনাৰ দিহা পৰামৰ্শ ল'ব বিচাৰে আপোনাৰ কণ্টেক্ট নম্বৰটো কৈ দিব আৰু আপোনাৰ মানে ঠিকনাটো কৈ দিয়ে যেন। আমাৰ বৰ্তমান মোৰ ঠিকনা হ'ল ৰামপুৰ মেঘেলা গাঁৱৰ শদিয়াৰ যেন মই এজন ব্যক্তি। মই বৰ্তমান এজন শদিয়া অঞ্চলতেই কৰ্মবহুল হিচাপে পৰিচিত হৈ আছোঁ। সদায় মই যেন এই কৰ্ম কৰিবলৈ আগবাঢ়ি আছোঁ আৰু যিমানখিনি পাৰোঁ মোৰ শক্তি চাই ভক্তি লৈ সীমিত ৰেখাত যেন উপনীত হৈ কোনো গৰ্ব অহংকাৰ নকৰি যেন গোস্বামী শ্বৰ্ট মান্য হৈ যিমতে মই কৰ্মবিলাক আগবঢ়াই আছোঁ। ইতিমধ্যে মই বহুত সকাম নিষ্কাম যেন বিধিমতে কৰি আহিলোঁ। প্ৰায় মোৰ কৰ্মবিলাক শুদ্ধ হৈ আহিছে। মই কামনা কৰিছোঁ অদূৰ ভৱিষ্যতলৈ যাতে মই এই গোস্বামী শ্বৰ্ট মান্য হৈ মই যিকোনো কৰ্মবহুল হিচাপে সকামবিলাক শুদ্ধভাৱে যেন চলাই যাব পাৰোঁ, তাকে কামনা কৰি মই আপোনাৰ ফোন নম্বৰটো কৈ দিয়া হৈছে। মোৰ ফোন নম্বৰটো হ'ল 7896043770। থেংক ইউ।